পথাৰত সাজু প্ৰশাসনৰ বুলডোজাৰ উৰিয়ামঘাটত উচ্ছেদৰ বাবে সাজু বুলডোজাৰ উচ্ছেদৰ বাবে আগ্ৰহেৰে অপেক্ষা খিলঞ্জীয়া জনসাধাৰণৰ সৰুপথাৰ সমজিলা প্ৰশাসনৰ লগতে বন বিভাগ সাজু হৈছে উৰিয়ামঘাট বনাঞ্চল বেদখলমুক্ত কৰাৰ বাবে ড্ৰোনৰ সহায়ত প্ৰশাসনে চলাইছে জৰী বেদখলকাৰী কবলত ৩৭,০০০ৰো অধিক বনাঞ্চলৰ ভূমি উৰিয়ামঘাটৰ বনাঞ্চলৰ গছলতা কাটি গাঁও বহুৱাইছে কোনে এই দৃশ্যৰাজি মন কৰক এয়া সৰুপথাৰৰ উৰিয়ামঘাট বনাঞ্চলৰ দৃশ্য বেদখলকাৰীৰ আগ্ৰাসনত বনাঞ্চল গুচি জনাঞ্চলত পৰিণত হ'ল বৃহৎ এলেকা নগাঁও ঠিং ৰূপহী ডিমাপুৰৰ পৰা আহিছে বেদখলকাৰী নগা সীমান্তৰ সোণাৰী বিল পিঠাঘাট খেৰবাৰী দয়ালপুৰ বিদ্যাপুৰত আগ্ৰাসন 2010 চন মানৰ পৰা আমাৰ এই অঞ্চলত বিভিন্ন ঠাইৰ পৰা আহি পিনি যি ধৰণে বন ধ্বংস কৰিছে তাত আমি উৰিয়ামঘাটবাসী অঞ্চল হিচাপে যথেষ্ট উদ্বিগ্ন হৈ আছোঁ গতিকে মহোদয়ক আমি অনুৰোধ জনাইছোঁ অনতিপলমে প্ৰশাসনৰ দিশৰ পৰা চালি জাৰি চাই যিসকল অবৈধ প্ৰব্ৰজনকাৰী আছে তেওঁলোকক উচ্ছেদ কৰি আমাৰ এই উৰিয়ামঘাট অঞ্চলটোক সুৰক্ষিত কৰি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ অঞ্চলটোৰ জনগাঁথনিৰ প্ৰতি ভাবুকি কঢ়িয়াই নিছে বেদখলকাৰীৰ অবাধ অনুপ্ৰৱেশে যাৰ বাবে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল উৰিয়ামঘাটতো উচ্ছেদ চলিব বুলি মুখ্যমন্ত্ৰীৰ এই ঘোষণাক আদৰণি জনাইছে স্থানীয় খিলঞ্জীয়া জনসাধাৰণে মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে এই পদক্ষেপক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ প্ৰশাসনক আৰু ফৰেষ্ট যে বিভাগ তেওঁলোকে নিৰীক্ষণ কৰক যধে মধেও আমি যে উচ্ছেদ হ'ব লাগে সেইটো আমি পক্ষপাতি নহয় বিশেষকৈ তেওঁলোকে চালি জাৰি চাওক আমি প্ৰায় দেখিছোঁ যে ইয়াত আপোনাৰ অচিনাকি মানে মানুহে বসবাস কৰি আছে যি নেকি আমাৰ ভাষাৰো বুজি নাপায় মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই উচ্ছেদৰ বাবে সাজু হয় সৰুপথাৰ সমজিলা প্ৰশাসন দূৰ দূৰণিৰ পৰা আহি বনাঞ্চলৰ ভূমি বেদখল কৰা অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াবলৈ সাজু হৈছে CRPF আৰক্ষীও শীঘ্ৰেই গোৱালপাৰা ধুবুৰীৰ দৰে উৰিয়ামঘাটতো চলিব প্ৰশাসনৰ বুলডোজাৰ সৰুপথাৰৰ পৰা অৱনী শৰ্মাৰ ৰিপৰ্ট DY365